ভাৰতৰ ব্যৱসায় জগতত যদি কোনো এটা নাম শক্তি দূৰদৰ্শিতা আৰু সপোনৰ প্ৰতীক হিচাপে উচ্চাৰিত হয় তেন্তে সেই নামটো হৈছে মুকেশ আম্বানী। Life is as rewarding as it is demanding. এজন সাধাৰণ পৰিয়ালৰ ল'ৰা হিচাপে আৰম্ভ হোৱা তেওঁৰ জীৱন যাত্ৰা আজিৰ বিশ্বৰ অন্যতম প্ৰভাৱশালী উদ্যোগপতি হিচাপে পৰিগণিত হৈছে। পিতৃ ধীৰুভাই আম্বানীৰ সপোন আৰু সংগ্ৰামক আধাৰ কৰি তেওঁ গঢ়ি তুলিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীক এটা বিশ্বমানৰ সাম্ৰাজ্য। সংগ্ৰাম, সাহস, প্ৰযুক্তিৰ বিপ্লৱ আৰু ডাঙৰ চিন্তাধাৰাই কৰা এই অসাধাৰণ কাহিনী কেৱল এজন ধনী ব্যক্তিৰ গল্প নহয়, ই হৈছে সপোনক বাস্তৱ কৰাৰ প্ৰেৰণা। 1957 চনৰ 19 এপ্ৰিলত জেমেনৰ এডেনত জন্মগ্ৰহণ কৰা মুকেশৰ পিতৃ ধীৰুভাই আম্বানী এজন সাধাৰণ লোক আছিল, যি জেমেনত এটা গেছ ষ্টেচনত কাম কৰিছিল। ধীৰুভাইৰ সপোন আছিল ভাৰতলৈ ঘূৰি আহি নিজা ব্যৱসায় আৰম্ভ কৰাৰ। 1958 চনত তেওঁ ভাৰতলৈ ঘূৰি আহি মছলাৰ ব্যৱসায় আৰম্ভ কৰিলে, কিন্তু পিছলৈ টেক্সটাইলৰ ফালে মনোযোগ দিলে। 1964 চনত তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেচন প্ৰতিষ্ঠা কৰিলে, যি পিছলৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰী হৈ পৰিল। ধীৰুভাইৰ পৰিয়ালটো সাধাৰণ আছিল। মুকেশ আৰু তেওঁৰ ভায়েক অনিলে মুম্বাইৰ এটা সৰু এপাৰ্টমেণ্টত ডাঙৰ হৈছিল। মুকেশে মুম্বাইৰ ছেইণ্ট ছেভিয়াৰ্ছ কলেজত পঢ়া শুনা কৰিছিল আৰু তাৰ পিছত ইনষ্টিটিউট অৱ কেমিকেল টেকনলজিত কেমিকেল ইঞ্জিনিয়াৰিং পঢ়িছিল। তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত MBA পঢ়িবলৈ গৈছিল, কিন্তু 1980 চনত পিতৃৰ অনুৰোধত পঢ়া এৰি পৰিয়ালৰ ব্যৱসায়ত যোগ দিলে। 24 বছৰ বয়সত মুকেশক পতালগংগা পেট্ৰকেমিকেল প্লাণ্টৰ নিৰ্মাণৰ দায়িত্ব দিয়া হ'ল। এই প্ৰকল্পটো ৰিলায়েন্সৰ বেকৱাৰ্ড ইণ্টিগ্ৰেশ্যনৰ আৰম্ভণি আছিল। টেক্সটাইলৰ পৰা পলিয়েষ্টাৰ ফাইবাৰলৈ, তাৰ পৰা পেট্ৰকেমিকেলছ আৰু পেট্ৰলিয়াম ৰিফাইনিংলৈ মুকেশে দ্ৰুত গতিত বৃদ্ধি পালে। মুকেশে এই প্ৰকল্পসমূহ দক্ষতাৰে সম্পন্ন কৰিলে, যাৰ ফলত কোম্পানীটোৰ দ্ৰুত গতিত বৃদ্ধি পালে। 1990 চনৰ দশকত মুকেশে জামনগড়ত বিশ্বৰ সৰ্ববৃহৎ গ্ৰাছৰুটছ পেট্ৰলিয়াম ৰিফাইনাৰী স্থাপন কৰিলে। এই ৰিফাইনাৰীয়ে প্ৰতিদিনে 660,000 বেৰেল উৎপাদন কৰিব পাৰে আৰু ইয়াত পেট্ৰকেমিকেলছ, বিদ্যুৎ উৎপাদন, বন্দৰ আদি সুবিধা আছে। এই প্ৰকল্পই ৰিলায়েন্সক ভাৰতৰ অন্যতম শীৰ্ষ কোম্পানী কৰি তুলিলে। ধীৰুভাইৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত মুকেশে কোম্পানীৰ দায়িত্ব অধিগ্ৰহণ কৰিলে। 2002 চনত ধীৰুভাইৰ মৃত্যুৰ পিছত মুকেশ আৰু অনিলৰ মাজত কোম্পানীৰ মালিকিয়া বিভাজিত হ'ল। মুকেশে এনাৰ্জি, পেট্ৰকেমিকেলছ আদি অংশ লাভ কৰিলে, যি পিছলৈ অধিক লাভজনক প্ৰমাণিত হ'ল। বিভাজনৰ পিছত মুকেশে ৰিলায়েন্সক নতুন দিশলৈ লৈ গ'ল। তেওঁ টেলিকম, ৰিটেইল, মিডিয়া, ফাইনেন্স আদি ক্ষেত্ৰত প্ৰৱেশ কৰিলে। 2016 চনত জিঅ' লঞ্চ কৰিলে, যি ভাৰতৰ টেলিকম উদ্যোগ সলনি কৰি দিলে। জিঅ'য়ে বিনামূলীয়া ডাটা আৰু কল অফাৰ কৰি লাখ লাখ গ্ৰাহকক আকৰ্ষণ কৰিলে আৰু এতিয়া ইয়াৰ 500 মিলিয়নতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। ৰিলায়েন্স ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ ৰিটেইল চেইন হৈ পৰিলে, য'ত গ্ৰছাৰী, ইলেক্ট্ৰনিক্স, ফেশ্বন আদি বিক্ৰী হয়। মুকেশে ডিজিটেল প্লেটফৰ্মতো বিনিয়োগ কৰিলে, যেনে জিঅ' মাৰ্ট, জিঅ' সাভান আদি। তেওঁৰ নেতৃত্বত ৰিলায়েন্সৰ ৰেভিনিউ $1925 বিলিয়ন হৈছে। মুকেশৰ সফলতাৰ পিছফালে তেওঁৰ দূৰদৰ্শিতা আৰু কঠোৰ পৰিশ্ৰম। তেওঁ সদায় ডাঙৰ প্ৰকল্প লয় আৰু সেইবোৰ সম্পন্ন কৰে। উদাহৰণস্বৰূপে জামনগড় ৰিফাইনাৰী নিৰ্মাণত তেওঁ লাখ লাখ লোকক নিয়োগ কৰিছিল আৰু সময়সীমাত সম্পন্ন কৰিছিল। তেওঁৰ পৰিয়াল জীৱনো অনুপ্ৰেৰণাদায়ক। নীতা আম্বানীৰ সৈতে বিবাহিত মুকেশৰ 3টা সন্তান, আকাশ, ইচ্ছা আৰু অনন্ত। তেওঁলোকে এতিয়া কোম্পানীত যোগ দিছে আৰু নতুন প্ৰজন্মৰ নেতৃত্ব লৈছে। মুকেশে ভাৰতৰ অৰ্থনীতিত অৱদান আগবঢ়াইছে। তেওঁৰ কোম্পানীয়ে লাখ লাখ চাকৰি সৃষ্টি কৰিছে আৰু দেশৰ উন্নয়নত সহায় কৰিছে। জিঅ'ৱে ডিজিটেল ভাৰতৰ সপোন বাস্তৱায়িত কৰিছে। আজি মুকেশ আম্বানী এছিয়াৰ সৰ্বশ্ৰেষ্ঠ ধনী ব্যক্তি, যাৰ নেটৱৰ্থ $100 বিলিয়নতকৈ অধিক। কিন্তু তেওঁৰ যাত্ৰা সহজ নাছিল। পিতৃৰ মৃত্যুৰ পিছত ভায়েকৰ সৈতে বিবাদ, বজাৰৰ প্ৰতিযোগিতা আদি অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কিন্তু তেওঁৰ দৃঢ়তাই তেওঁক সফল কৰিছে। ধীৰুভাইৰ সপোন আছিল ভাৰতীয়সকলক ধনী কৰা। মুকেশে সেই সপোনক বাস্তৱত পৰিণত কৰিছে। ৰিলায়েন্স এতিয়া এটা গ্ল'বেল কোম্পানী, যি বিভিন্ন ক্ষেত্ৰত নতুনত্ব আনিছে। উদাহৰণস্বৰূপে ৰিনিউৱেবল এনাৰ্জিৰ বিনিয়োগ, ই-কমাৰ্চত প্ৰৱেশ আদি। মুকেশৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে সপোন চাওক আৰু কঠোৰ পৰিশ্ৰম কৰিলে অসম্ভৱ একো নাই। তেওঁ এজন সাধাৰণ ল'ৰাৰ পৰা বিশ্বৰ অন্যতম ধনী ব্যক্তি হৈ উঠিছে আৰু তেওঁৰ কাহিনী সকলোৰে বাবে অনুপ্ৰেৰণা। ধন্যবাদ।